मोबाइल पीछे करो, मोबाइल पीछे करो, हाथ पीछे करो। ভাইদেউ একবার এফালেও आने वाले समय में भारत की दशा और दिशा को तय करेंगे। आप लोगों ने देखा माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व में और आसाम में डॉक्टर हेमंत बिस्व शर्मा जी के नेतृत्व में विकास की जो गंगा बह रही है और उसकी साक्षी यहाँ बैठी हुई है महिला शक्ति है। आज इन सबको, किसी को राशन कार्ड हो, किसी को अरुणोदय स्कीम हो, किसी को अन्य बेनिफिशियरी स्कीम हो, वो सारी सुविधाएं हमारी बहनों को मिल रही है। जो हमारा अलायंस है उसकी जो प्रार्थी है श्रीमती बिजली कलिता मेधी वाइडो को आप लोगों से रूबरू होने का आज एक मौका मिला है और वो यहाँ आपके बीच में उपस्थित है और उपस्थित होकर करके वो आने वाले समय में गुवाहाटी वासियों के लिए उनकी क्या परिकल्पना है और किस तरह से गुवाहाटी वासियों की सेवा करेगी उसके बारे में वो आपको बताएंगे। फ्लैगशिप प्रोग्राम অৰুণোদয় ৰেচন কাৰ্ড আমাৰ নৰেন্দ্ৰ মোদীজীৰো যিখিনি স্কিম আছে আপোনালোকে চবে পাইছে ইতিমধ্যে। ইয়াত যিখিনি আছে মইতো জানো প্ৰায়বোৰে পাইছে। গতিকে আপোনালোকে চবে বিজুলী কলিতা হৈ ওলাব লাগিব ঘৰৰ পৰা। আপোনালোকৰ ঘৰ প্লাছ আপোনালোকৰ ওচৰ চুবুৰীয়া চবকে ক'ব লাগিব বিজুলী কলিতা মেধিক ভোট দিবলৈ। নমস্কাৰ জ্ঞাপন কৰিছোঁ। আগন্তুক ৭ মে তাৰিখে আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ কাৰণে তৃতীয় পৰ্যায়ৰ এই নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি সকলোৱে জানো যে এই নিৰ্বাচন আমি বহুখিনি ভোটত আমি জয়ী হ'ম, কিন্তু এটা আমাক লক্ষ্য দিছে যে এই নিৰ্বাচন আমি প্ৰায় ৫.৫ লাখ ভোটত ব্যৱধানত আমি যেন বিজয়ী হ'ব পাৰোঁ। ৫.৫ লাখৰ ওপৰত আমাৰ লক্ষ্য লাগিব। আমি ভোটৰ সহযোগিতা যদি উপস্থিত আছে তেওঁলোকক আমি কৈছোঁ যে তেওঁলোকৰ যি ভোট পাইছিলে যোৱাবাৰ বা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বা আমাৰ পাৰিষদসকলৰ নিৰ্বাচনত তাতকৈ আমি ১৫% বেছি আমি ভোট পাব লাগিব আৰু সকলোকে ভোট দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আজিৰ পৰা যিসকল আমাৰ ভোট সভাপতি ইয়াতে উপস্থিত আছে কোনে কোনে ভোট দিব পাৰে বা কোনে ধৰণৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট দিয়ে সেইখিনি আমি লিষ্ট আমি আগে উলিয়াই ল'ব লাগিব। নিশ্চয়কৈ ইয়াতে হ'লে আমি আগন্তুক দিনত বিভিন্ন ধৰণৰ আমি কাম কৰিব পাৰিম আৰু এই নিৰ্বাচনত আমি জনসাধাৰণৰ কাৰণে নিৰ্বাচন আমি খেলিব ওলাইছোঁ। কাৰণ যিসকল দুখীয়া ৰাইজ আছে আমি যিবিলাক আমি অৰুণোদয় আমি দিছোঁ, ৰেচন কাৰ্ড দিছোঁ, সেইবিলাক পোৱাৰ পিছতো আমাৰ বহু ৰাইজ পাবলগীয়া আছে আমাৰ। সেইকাৰণে আমি প্ৰথম অৱস্থাত আমি ৩খন ফৰ্ম আমি ৰাইজৰ মাজত আমি দিম আৰু ভোট সভাপতিসকলে এইটো দিব পাৰিব। প্ৰথমতে যি ঘৰত অৰুণোদয় নাই আৰু যাৰ ৰেচন কাৰ্ড আছে সেই আমি ছাৰ্ভে বা আমাৰ জৰীপ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দ্বিতীয়তে আমি অটল বিহাৰী বাজপেয়ীৰ যি আমাৰ ইঞ্চুৰেঞ্চ আছে এই ইঞ্চুৰেঞ্চ তেওঁলোকৰ এটা ইঞ্চুৰেঞ্চ আমি কৰি দিব লাগিব, যাৰ দ্বাৰা এই ইঞ্চুৰেঞ্চৰ পইচাখিনি আমাৰ চৰকাৰে দিব। আৰু ইয়াৰ লগে লগে ৩ নম্বৰটো হ'ল আমাৰ নিযুত মইনা। যিসকল আমাৰ ক্লাছ 10ত এতিয়া পৰীক্ষা দিছে, মেট্ৰিক পৰীক্ষা যোনে দিছে, অৱতীৰ্ণ হৈছে, এপিয়াৰ হৈছে, তেওঁলোকৰ আমাৰ নাম লাগে। আৰু যিসকল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে তেওঁলোকৰ আমাৰ নাম লাগিব। আৰু যিসকলে স্নাতকোত্তৰ দিছে সেইসকলৰ নাম লাগিব। যোনে ক্লাছ 10ৰ পৰীক্ষা দিছে বা মেট্ৰিক দিছে তেওঁলোকক আমি 10,000 টকাকৈ আমি প্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ অসমত আৰ্থিক সাহায্য প্ৰদান কৰিব আৰু আমাৰ যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব তেওঁলোকক 12,500 দিব আৰু যি স্নাতকোত্তৰ বা ডিগ্ৰী পৰ্যায়ত কৰিব তেওঁলোকক 15,000 টকাকৈ দিব। আমাৰ কোনো ইলেকশ্যনৰ আমাৰ কোনো আমাৰ কোড অফ কণ্ডাক্ট ভাইলেশ্যন নহয়,
কাৰণ আমি এটা ছাৰ্ভে কৰিব লাগিব কোন কোন ঠাইত কেনেধৰণৰ আমাৰ আছে। এইটো কিন্তু আমাৰ অকল ছোৱালী পৰীক্ষাৰ্থীৰ কাৰণে, ছোৱালীৰ ক্ষেত্ৰত য'ত আছে নিযুত মইনা আছে তেওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰত এইখন চৰকাৰে এই ব্যৱস্থা কৰিব। এইটো আমাৰ দিয়ে আছে, আগন্তুক দিনত আৰু দিব। এইটো নিযুত মইনা আমাৰ প্ৰতিটো গোটত 40টাকৈ আমাৰ এই ফৰ্ম দিব আৰু জৰীপ কৰি ছাৰ্ভে কৰিবলৈ আপোনালোকে আনিব আৰু নিৰ্বাচনৰ পিছতে পৰ্যায়ক্ৰমে সকলোকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। তো এনেধৰণৰ আঁচনিৰে বা এনেধৰণৰ জৰীপৰে আমি কিছু জৰীপ আমি কৰিব লাগিব, ছাৰ্ভে কৰিব লাগিব, তেতিয়াহ'লে নিশ্চয়কৈ আমি সকলোখিনি আমি তথ্য আমি পাম আৰু পৰ্যায়ক্ৰমে সকলোকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আগন্তুক দিনত আমাৰ ৰেচন কাৰ্ডৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তো এনেধৰণৰ নিৰ্বাচন আমি আগবাঢ়িছোঁ আৰু আপোনালোকৰ দ্বাৰা আপোনালোকৰ সহায় সহযোগত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আমি বিচাৰোঁ। আপোনালোকে বিচাৰেনে নাই? মোদী ডাঙৰীয়া আমি বিচাৰোঁ আৰু মোদী ডাঙৰীয়াও ভাৰতক সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে পৃথিৱীৰ ভিতৰত গঢ়ি তোলাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব। সেইজন মানুহক আমি আগুৱাই লৈ যাব লাগিব আৰু তেখেতৰ আমি প্ৰধানমন্ত্ৰী পোৱাৰ ক্ষেত্ৰত গুৱাহাটীত আমি পদুম ফুলচুৰীত ভোট দি বিজুলী কলিতা মিটিং আমি বিজয় কৰিব লাগিব। আমি সকলোৱে গোটৰ সভাপতিয়ে সংকল্প ল'ব লাগিব নিজৰ নিজৰ গোটত আমি সকলোৱে যেন অধিক আমি ভোট পাব পাৰোঁ আৰু ইয়াৰ পাৰ্চেণ্টেজ আমি বৃদ্ধি কৰিব পাৰোঁ। আমাৰ এৰিয়াত পাণবজাৰ এৰিয়া, ফাঁচী বজাৰ এৰিয়াত আমাৰ ভোট নিদিয়াৰ কাৰণে বহুতো আমাৰ এটা বদনাম এটা আছে। আমাৰ সকলো মানুহে যেন ভোট দিয়ে, আমি প্ৰতিটো গোটত 100% যেন ভোট দিব পাৰোঁ তাৰ কাৰণে